অসমত বন্ধ হৈ গৈছে 2980খন মাতৃভাষা মাধ্যমৰ বিদ্যালয়। যোৱা 5টা বছৰত বন্ধ হৈ যোৱা বিদ্যালয়ৰ মুঠ সংখ্যা হ'ব 3071খন। চৰকাৰৰ অৱহেলাৰ বাবেই এই বিদ্যালয়সমূহ বন্ধ হৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে। অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু কিমান দিনলৈ থাকিব বুলি আপুনি ভাবে? যদি আপুনি ভাবে যে বহু দিনলৈ থাকিব, তেন্তে সেয়া হয়তো আপোনাৰ ভ্ৰান্ত ধাৰণাও হ'ব পাৰে। যোৱা 5 বছৰত অসম চৰকাৰৰ শিক্ষা ক্ষেত্ৰ আঁচনি নামৰ আঁচনিখনৰ অধীনত বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে অসমত বন্ধ হৈ গৈছে 2980খন মাতৃভাষা মাধ্যমৰ বিদ্যালয়। আৰু এতিয়া অসমৰ শিক্ষা বিভাগে পুনৰ বন্ধ কৰিবলৈ ওলাইছে অসমৰ মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয়সমূহ। আৰু সেই অনুযায়ী প্ৰাথমিক শিক্ষা সঞ্চালনালয়ে অসমৰ 25খন জিলাৰ সৰ্বমুঠ 91খন মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। আৰু এই নিৰ্দেশ অনুযায়ী কামৰূপ, লখিমপুৰ আৰু শিৱসাগৰত বন্ধ হৈছে 10খনকৈ বিদ্যালয়। মাজুলীত বন্ধ হৈছে 7খন বিদ্যালয়, বৰপেটাত বন্ধ হৈছে 6খন বিদ্যালয়, কাছাৰ আৰু হাইলাকান্দিত বন্ধ হৈছে 5খনকৈ বিদ্যালয়, শ্ৰীভূমিত বন্ধ হৈছে 4খন বিদ্যালয়, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, নগাঁও আৰু নলবাৰীত বন্ধ হৈছে 3খনকৈ বিদ্যালয়, বিশ্বনাথ, বঙাইগাঁও আৰু শোণিতপুৰত 2খনকৈ বিদ্যালয় বন্ধ হৈছে। আৰু চৰাইদেউ, ধুবুৰী, দৰং, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু তিনিচুকীয়া জিলাত বন্ধ হৈ গৈছে 1খনকৈ বিদ্যালয়। আৰু নতুনকৈ বন্ধ হোৱা এই 91খন বিদ্যালয়ক যদি আগৰ সংখ্যাটোৰ সৈতে যোগ দিয়া হয়, তেতিয়াহ'লে 2025 চনৰ ডিচেম্বৰ মাহলৈ যোৱা 5টা বছৰত বন্ধ হৈ যোৱা বিদ্যালয়ৰ মুঠ সংখ্যা হ'ব 3071খন। এই বিদ্যালয়সমূহ বন্ধ হৈ যোৱাৰ কাৰণ চৰকাৰে সততেই ছাত্ৰ-ছাত্ৰী নোহোৱা বুলি ক'বলৈ বিচাৰে। কিন্তু এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ মাজত এক অসন্তুষ্টিয়ে দেখা দিছে। আৰু সেই অসন্তুষ্টিৰ কাৰণ হ'ল যে এই বিদ্যালয়সমূহ যিসমূহ স্থানত আছে, সেই স্থানৰ স্থানীয় ৰাইজে নিজৰ মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি নিৰ্মাণ কৰিছিল। আৰু যেতিয়া এই বিদ্যালয়সমূহ প্ৰাদেশিকৃত হৈ গ'ল, অৰ্থাৎ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হৈ গ'ল, তাৰ পিছত চৰকাৰৰ অৱহেলাৰ বাবেই এই বিদ্যালয়সমূহ বন্ধ হৈ যোৱা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি নেটিজেনৰ মাজত এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে এইদৰে যদি চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি গৈ থকা হয়, তেতিয়াহ'লে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ভৱিষ্যত অসমত কোনটো দিশত? মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ এনেদৰে বন্ধ কৰি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰেকৈ ৰক্ষা কৰিব পাৰিবনে জাতি, মাটি আৰু ভেটি?